স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ মধ্যপ্ৰাচ্যত এবাৰ যুদ্ধ অধিক ভয়াবহ হ'ব কাৰণ যুদ্ধৰ বাবে এতিয়া আক্ৰমণাত্মক ৰূপত সাজু হৈছে ইৰাণ তেহৰানত এতিয়া ইৰাণে বৃহৎ প্ৰস্তুতি চলাইছে যুদ্ধৰ বাবে এফালে আমেৰিকাৰ যুদ্ধ জাহাজৰ সৈতে উপস্থিত হৈছে মধ্যপ্ৰাচ্যত ডাৰ্ক ইগল এক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে লং ৰেঞ্জ হাইপাৰসনিক মিসাইলে সমগ্ৰ বিশ্বত লগাইছে এতিয়া হাহাকাৰ সমগ্ৰ মধ্যপ্ৰাচ্যত কি হ'ব এতিয়া কেনে পৰিস্থিতিৰ সৃষ্টি হ'ব বিশ্ববাসীয়ে বিচাৰিছে যুদ্ধ বন্ধ হওক শান্তি উভতীয়া হওক কিন্তু এতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত যে দীৰ্ঘ সময় ধৰি চলিছিল যুদ্ধ সেই যুদ্ধৰ যেন অন্তই নাই আৰু অধিক ভয়ংকৰ পৰিণাম লৈছে এই মুহূৰ্তত ফুল প্লেটৰ জৰিয়তে আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ আক্ৰমণাত্মক ৰূপত সাজু হৈ উঠিছে এতিয়া ইৰাণ ভয়াবহ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত পুনৰ প্ৰথমবাৰলৈ যুদ্ধত নামিবলৈ মধ্যপ্ৰাচ্যত উপস্থিত হৈছে আমেৰিকাৰ ডাৰ্ক ইগল এতিয়া বুকু কঁপাইছে প্ৰতিগৰাকী বিশ্ববাসীৰ হোৱাইট হাউচত বহি ট্ৰাম্পে কৰা ভয়ংকৰ পৰিকল্পনাৰ প্ৰমাণ এই ডাৰ্ক ইগল ইমান দিনে ট্ৰাম্পে কি কৰিছিল হোৱাইট হাউচত বহি তাৰ প্ৰমাণ আমেৰিকাৰ লং ৰেঞ্জ হাইপাৰসনিক মিসাইলে বিশ্বত লগাইছে এতিয়া হাহাকাৰ সমগ্ৰ বিশ্ব কঁপাই তুলিছে হাইপাৰসনিক আমেৰিকাৰ এই মিসাইলে মধ্যপ্ৰাচ্যত যুদ্ধৰ উত্তেজনা ক্ৰমাৎ অধিক ভয়াবহ হোৱাৰ ইংগিত দেখিবলৈ পোৱা গৈছে ডাৰ্ক ইগল মধ্যপ্ৰাচ্যত উপস্থিত হোৱাৰ পিছতে ইৰাণৰ বাবে বিপদ নমাব নেকি আমেৰিকাৰ এই ডাৰ্ক ইগলে আমেৰিকাৰ সেন্ট্ৰেল কমান্ডৰ নেতৃত্বত মধ্যপ্ৰাচ্যত ইতিমধ্যে সক্ৰিয় কৰি তোলা হৈছে এই হাইপাৰসনিক মিসাইল এক ভয়ংকৰ পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ মধ্যপ্ৰাচ্যত শব্দৰ গতিতকৈ 5 গুণ অধিক বেগত ধ্বংসলীলা চলাব পাৰে এই ডাৰ্ক ইগলে ইমানেই শক্তিশালী আমেৰিকাৰ এই মিসাইল শক্তিশালী এয়াৰ ডিফেন্স সিস্টেমে লক্ষ্য লোৱাৰ পূৰ্বে ধ্বংসলীলা আৰম্ভ কৰিব আমেৰিকাৰ এই শক্তিশালী মিসাইলে 2775 কিলোমিটাৰতকৈও অধিক দূৰত্বৰ ব্যৱধানৰ পৰা আক্ৰমণ কৰিব পৰা ক্ষমতা সম্বলিত এই মিসাইল বুষ্টাৰ ৰকেট আৰু হাইপাৰসনিক গ্লাইড বডিৰ বাবে বায়ুমণ্ডলতো ধুমুহাৰ গতিত আগবাঢ়িব পাৰে এই মিসাইল ইমানেই শক্তিশালী আমেৰিকাৰ ডাৰ্ক ইগল ইৰাণৰ বাবে হৈ পৰিছে নেকি এটা বিপদৰ কাৰণ কি হ'ব মধ্যপ্ৰাচ্যৰ পৰৱৰ্তী পৰিৱেশ বা ইৰাণৰ পৰিৱেশ তীব্ৰবেগী শক্তিশালী মিসাইল প্ৰতিৰোধ কৰিবলৈ বিশ্বত কোনো বৰ্তমানলৈকে প্ৰতিৰোধ ব্যৱস্থা নাই এয়াৰ ডিফেন্স সিস্টেম নাই ৰাছিয়াৰ S-400ৰ বাবেও বৃহৎ প্ৰত্যাহ্বান আমেৰিকাৰ এই ডাৰ্ক ইগল ৰাছিয়াৰ S-400 আটাইতকৈ শক্তিশালী এয়াৰ ডিফেন্স সিস্টেমৰ বাবেও কিন্তু যথেষ্ট প্ৰত্যাহ্বান অৱশ্যে বৰ্তমানো আমেৰিকাই যুদ্ধৰ এলান কৰা নাই মধ্যপ্ৰাচ্যত এতিয়াও যুদ্ধৰ এলান কৰা নাই কিন্তু মধ্যপ্ৰাচ্যত ডাৰ্ক ইগল দেখি ইৰাণেও তেহৰানত চলাইছে যুদ্ধৰ প্ৰস্তুতি এক ভয়ংকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধ আকৌ হ'ব যিকোনো মুহূৰ্তত যুদ্ধ আৰু অধিক ভয়াবহ হ'ব আমেৰিকা আৰু ইৰাণৰ মাজৰ এই যুদ্ধই এতিয়া অতি ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ দিশে পৰিলক্ষিত হৈছে এক প্ৰকাৰ ইংগিত দিছে যদিও ট্ৰাম্পে যুদ্ধৰ এলান কৰা নাই এতিয়াও কিন্তু যুদ্ধৰ এলান নকৰিলেও ভয়ংকৰ পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ মধ্যপ্ৰাচ্যত এই ডাৰ্ক ইগল মধ্যপ্ৰাচ্যত উপস্থিত হোৱাৰ পিছতে আমি পুনৰ জনাইছো সমগ্ৰ বিশ্ববাসীৰ বুকু কঁপাই তোলাকৈ মধ্যপ্ৰাচ্যত উপস্থিত হৈছে পেন্টাগনৰ পৰা যোৱা সেন্ট্ৰেল কমান্ডে লৈ যোৱা ডাৰ্ক ইগলে সমগ্ৰ বিশ্ববাসীৰ বুকু কঁপাই তোলা পৰিলক্ষিত হৈছে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ মাজতে মধ্যপ্ৰাচ্যত এয়া ভয়ংকৰ উত্তেজনাৰ ইংগিত হোৱাইট হাউচত বহি ট্ৰাম্পে কৰা ভয়ংকৰ পৰিকল্পনাৰ প্ৰমাণ ডাৰ্ক ইগল ইমান দিনে হোৱাইট হাউচত বহি ট্ৰাম্পে কি কৰিছিল তাৰে এতিয়া প্ৰমাণ মধ্যপ্ৰাচ্যত দেখিবলৈ পোৱা গৈছে ডাৰ্ক ইগলৰ সৈতে ৰাছিয়াৰ S-400ৰ বাবেও বৃহৎ প্ৰত্যাহ্বান স্বৰূপ ডাৰ্ক ইগলক ৰুধিবলৈ সাজু হৈ উঠিছে ইৰাণ তেহৰানত চলিছে এতিয়া ইৰাণৰ বিশাল প্ৰস্তুতি তেহৰানত এতিয়া ইৰাণে সাজু হৈ উঠিছে যুদ্ধ অধিক ভয়াবহ ৰূপত আমেৰিকাক প্ৰত্যাক্ৰমণ কৰিবলৈ আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ আমেৰিকাৰ যি লং ৰেঞ্জ হাইপাৰসনিক মিসাইল সমগ্ৰ বিশ্ববাসীৰ বুকু কঁপাই তুলিছে এতিয়া এই দৃশ্যই আমেৰিকাক প্ৰত্যুত্তৰ দিবলৈ আক্ৰমণাত্মক ৰূপত সাজু হৈ উঠিছে ইৰাণ প্ৰথমবাৰলৈ যুদ্ধত নামিবলৈ মধ্যপ্ৰাচ্যত উপস্থিত হৈছে আমেৰিকাৰ ডাৰ্ক ইগল ইৰাণ আৰু আমেৰিকাৰ মাজৰ এই যুদ্ধ দীৰ্ঘ সময় ধৰি চলিল কিন্তু এই যুদ্ধত আমেৰিকাই বহু শক্তিশালী অস্ত্ৰ প্ৰয়োগ কৰিলে বহু ঘাতক সেনা নিয়োজিত কৰিলে তাৰ পিছতো কিন্তু ডাৰ্ক ইগল ইমান দিনলৈ ৰাখি থৈছিল এই ডাৰ্ক ইগল কিহৰ কাৰণে বিশ্ববাসীৰ বুকু কঁপিছে এই ডাৰ্ক ইগল ইমানেই শক্তিশালী যে
মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰত বহু দূৰত্ব পৰ্যন্ত লক্ষ্যলৈ আক্ৰমণ চলাব পৰা ডাৰ্ক ইগল এটা শক্তিশালী মিসাইল হাইপাৰসনিক মিসাইল কেৱল ইমানেই নহয় এই হাইপাৰসনিক মিসাইলৰ গতি ইমান দ্ৰুত ইমানেই তীব্ৰ গতি যে ধুমুহাৰ গতিৰে বায়ুমণ্ডলত আগবাঢ়িব পাৰে এই হাইপাৰসনিক মিসাইল ইমানেই হাইপাৰসনিক এই শক্তিশালী মিসাইল ডাৰ্ক ইগল হোৱাইট হাউছত বহি ট্ৰাম্পে কৰা ভয়ংকৰ পৰিকল্পনাৰ প্ৰমাণ এয়া ডাৰ্ক ইগল হোৱাইট হাউছত বহি ইমান দিনে ট্ৰাম্পে কি কৰিছিল যেহেতু শান্তি আলোচনাৰ বাবে আমেৰিকাৰ প্ৰতিনিধি দল আমেৰিকাৰ উপৰাষ্ট্ৰপতি গৈ ইছলামাবাদত উপস্থিত হৈছিল মস্কো গৈছিল ৰাছিয়া গৈছিল এনেধৰণে বহু ধৰণৰ আলোচনা বিলোচনাত বহিছিল কিন্তু তাৰ পিছতো শান্তি আলোচনা সম্পন্ন নহল বা এই সকলো বৈঠক এক প্ৰকাৰ বিফলে গল তেনে অৱস্থাত হোৱাইট হাউছত কি কাম কৰিছিল ট্ৰাম্পে হোৱাইট হাউছত ট্ৰাম্পে যুদ্ধৰ বাবে এক ভয়ংকৰ পৰিকল্পনা কৰিছিল আৰু তাৰ প্ৰমাণ হৈছে এতিয়া মধ্যপ্ৰাচ্যত উপস্থিত হোৱা ডাৰ্ক ইগল আমেৰিকাৰ লং ৰেঞ্জ হাইপাৰসনিক মিসাইল এতিয়া সমগ্ৰ বিশ্ববাসীৰ বুকু কঁপাই তুলিছে মধ্যপ্ৰাচ্যত যুদ্ধৰ উত্তেজনা ক্ৰমাৎ অধিক ভয়াৱহ হোৱাৰ ইংগিত ইৰাণৰ বাবে বিপদ নমাব নেকি আমেৰিকাৰ ডাৰ্ক ইগলে আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ডৰ নেতৃত্বত মধ্যপ্ৰাচ্যত এতিয়া সক্ৰিয় কৰা হৈছে ডাৰ্ক ইগল শব্দৰ গতিতকৈ 5 গুণ অধিক বেগত ধ্বংসলীলা চলাব আমেৰিকাৰ এই মিসাইলে যিমান শব্দ শুনিবলৈ পোৱা যায় এই মিসাইলৰ তাতকৈ অধিক বেগত আগবাঢ়িব পাৰে এই মিসাইল আৰু অধিক কম সময়ৰ ভিতৰত আক্ৰমণ কৰিব পাৰে এই মিসাইলে শক্তিশালী এয়াৰ ডিফেন্স সিস্টেমে লক্ষ্য লোৱাৰ পূৰ্বে ধ্বংসলীলা চলাব পৰা ক্ষমতা আছে ডাৰ্ক ইগলৰ আৰু আটাইতকৈ চিন্তনীয় বিষয় এতিয়া বিশ্ববাসীৰ বাবে ইৰাণৰ বাবে যথেষ্ট সতৰ্কতাৰ বিষয় কাৰণ এই মিসাইল ধ্বংস কৰিবলৈ আজিলৈকে বিশ্বত এনে এক এয়াৰ ডিফেন্স সিস্টেম ওলোৱা নাই যাৰ বাবে অধিক ভয়ংকৰ পৰিৱেশ বিৰাজ কৰিছে মধ্যপ্ৰাচ্যৰ জনসাধাৰণৰ মাজত এফালে এই ৰাছিয়াৰ যি ৰাছিয়াৰ S-400 যথেষ্ট শক্তিশালী বিশ্বৰ ভিতৰত শক্তিশালী এটা এয়াৰ ডিফেন্স সিস্টেম গতিকে S-400ৰ কাৰণেও কিন্তু যথেষ্ট প্ৰত্যাহ্বান স্বৰূপ এই আমেৰিকাৰ ডাৰ্ক ইগল গতিকে তেনেস্থলত ইৰাণে এই যুদ্ধ কিদৰে কৰিব কিন্তু ইৰাণেও এতিয়া মনে মনে বহি থকা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক প্ৰত্যুত্তৰ দিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আঙুলিত বহি উঠা বহা কৰা ইজৰাইলৰ প্ৰধানমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ ডাৰ্ক ইগল দেখাৰ পিছতে ইৰাণত এতিয়া সমৰ সজ্জা অধিক ক্ষিপ্ৰতৰ হৈ পৰা পৰিলক্ষিত হৈছে 2775 কিলোমিটাৰতকৈ অধিক দূৰত্বৰ ব্যৱধানতো আক্ৰমণ কৰিব পৰাকৈ শক্তিশালী আমেৰিকাৰ ডাৰ্ক ইগল বুষ্টাৰ ৰকেট আৰু হাইপাৰসনিক গ্লাইড বডিৰ বাবে বায়ুমণ্ডলতো ধুমুহাৰ গতিত আগবাঢ়িব পৰা ডাৰ্ক ইগলক ৰুধিবলৈ তেহৰানত এতিয়া বিশাল প্ৰস্তুতি চলাইছে ইৰাণে